প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু যিহেতু সম্পূৰ্ণ হৈ গৈছে সেইসকলে কাৰণে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকৈ চেক কৰিব আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে আৱাস এপত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত বহুতো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া থাকিব। আপোনালোকে অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট ইয়াত চাব। ইয়াত যিটো Fৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে Fৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব Fৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। আপোনালোকে ইয়াত চাব তলত দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম আছে চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমটাৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ এখন ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব আৰু ইয়াত আহি যাব ষ্টেটাছ। ইয়াত চাব যিবিলাকৰ একাউণ্ট ভেৰিফাই হৈ গৈছে ইয়াত লিখা থাকিব ভেৰিফাই, আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, কিহৰ কাৰণে আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈছে ইয়াত কিন্তু ৰিজনটো দিয়া থাকিব এনেকুৱাকৈ। সেইকাৰণে যদি আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে। আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো আজিয়ে চেক কৰক এনেকুৱাকৈ।